ৰাতিপুৱাৰ ভাগত আমাৰ 120জনীয়া দল আমি মানুহ আহি ইয়াত দলে দলে আহি যোগদান কৰিলোঁ UPPLত। তো আমাক মাখন চৰকাৰী ছাৰ ডাঙৰীয়াই আজি ৰাতিপুৱাৰ ভাগত আমাক আহিবলৈ দিছিল। আমি আগতে কথা দিছিলোঁ আৰু তেওঁ আমাক কথা দিছিল যে হয় আপোনালোকে আহক, আহি যোগদান কৰক, মোৰ লগত কথা দিয়ক বা ময়ো আপোনালোকক কথা দিম। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক তেওঁ লৈছে আৰু লোৱাৰ কাৰণে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে আমি ইয়াত অহাৰ কাৰণে আমাকো ধন্যবাদ জ্ঞাপন কৰিছে। আৰু মাখন চৰকাৰী ছাৰে ডাঙৰীয়াই আমাক কৈছে যে আপোনালোকৰ যিমান সমস্যা আছে, নিবনুৱা হওক কিবা 35টা আঁচনি আছে, যিমান আছে চব আমাক কথা দিছে। আৰু এই কথা দিয়াৰ কাৰণে তেওঁ ছাৰক আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ দলৰ লগত আৰু বহুত মানুহ আছে, আৰু যোগদান আহিব খুজিছিল, কিন্তু ৰাতিপুৱাৰ ভাগতে অহাৰ কাৰণে মানে 7টা বজাতে আমি আহিছোঁ, যাৰ কাৰণে সকলোৱে আহিব পৰা নাই। আৰু আমাৰ দলৰ লগত আৰু বহুত মানুহ আছে যোগদান কৰিব। মোটামুটি আজি ধৰক আমি ইয়াত 120জনীয়া দল আহিছোঁ, আৰু আছে, কিন্তু তেওঁলোকে কিছুমান টোপনিৰ পৰা উঠিবলৈ পৰা নাই। আমি ইমান সোনকালে আহি গৈছোঁ, সকলোৱে আহিব পৰা নাই। তথাপি আমি 120জন মানুহ ইয়াত আহিছোঁ। আজি আমি আগতে চাওক তেনেকুৱা আমাৰ কোনো শক্তিশালী দল নাছিল, কিন্তু আগতে আমি BPF দলত আছিলোঁ যদিও, কিন্তু এতিয়া আমি নাই। কাৰণ BPF দলে আমাক যিবিলাক কথা দিছিল, যিবিলাক প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে আমাৰ কোনো কাম কৰা নাই। তাৰ কাৰণে আমি BPF দল ত্যাগ কৰি আহি আজি UPPLত যোগদান কৰিছোঁ। তো মাখন চৰকাৰী ছাৰক আমি ধন্যবাদ জনাইছোঁ। আমাৰ যিবিলাক আশা, তেওঁ আশাবিলাক পূৰণ কৰিব বুলি তেওঁ আমাক কথা দিছে। আৰু এই কথা দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে আছোঁ UPPLত। ছাৰৰ লগতে আছোঁ আৰু তেওঁ থাকিম। ছাৰক আমাক আগে পিছে আমাক সহায় কৰে আৰু বিপদ আপদে চাই গতিকে পাৰিলে ছাৰে আমাক বহুত ধন্যবাদ। সেইকাৰণে ছাৰৰ ওচৰত যোগদান কৰি ছাৰৰ লগত জইন কৰিব পাৰে সকলোৱে